অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অপৰিষ্কাৰ পানীৰ পাইপ পৰিষ্কাৰ কৰা মেচিনৰ শুভাৰম্ভণি। দৰঙৰ ঐতিহাসিক খতৰা সত্ৰত আজি অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত অপৰিষ্কাৰ ফিল্টাৰ পানীৰ পাইপ পৰিষ্কাৰ কৰা মেচিনৰ শুভাৰম্ভণি কৰা হয়। ভালে সংখ্যক তীৰ্থযাত্ৰী, গায়ন-বায়ন আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে অত্যাধুনিক মেচিনটোৰ শুভাৰম্ভণি কৰে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গংগাৰাম বৈশ্যই। যিটো সময়ত অসমৰ একাংশ যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ থাপলি মেলিছে, তেনে সময়তে নিজৰ অঞ্চলতে থাকি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে দৰঙৰ দুনিৰ পংকজ বৰুৱা নামৰ যুৱকজনে। অত্যাধুনিক প্ৰযুক্তিৰে খোৱা পানীৰ পাইপ পৰিষ্কাৰ কৰা মেচিনটো থাইলেণ্ডৰ পৰা ক্ৰয় কৰি পানীৰ পাইপ পৰিষ্কাৰ কৰা কাৰ্যক আজি ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। আনহাতে এই সুবিধা লাভৰ বাবে দুনিষ্ঠ কাৰ্যালয়ৰ 60000029 মোবাইল নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব বুলি সংবাদ মাধ্যমযোগে সদৰি কৰে। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। আমি এটি মেচিন আনিছোঁ আৰু এই মেচিনটোৰে আমি প্ৰতি ঘৰ মানুহৰ যি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে, এই খোৱা পানীটো এটা সময়ত গৈ লেতেৰা হয়, পাইপবিলাকত কিছু অপৰিষ্কাৰ মানে অপৰিষ্কাৰ হয়, লেতেৰাবিলাক জমা হয়। এইটো যি পৰিষ্কাৰ কৰা য'ত নেকি অসম্ভৱ, আৰু সেই পৰিষ্কাৰ আমি আজি অনা মেচিনটো আমি কৰিব পাৰোঁ। খুব কম সময়ৰ ভিতৰতে আমি পৰিষ্কাৰ কৰিব পাৰোঁ। আৰু এই মেচিনটো আমাৰ অসমত নাই, অসমত বাদ দিয়ক, আমাৰ ভাৰততে নাই। অসমত আমি পোনপ্ৰথমবাৰৰ বাবে আমি আনিছোঁ। আমি থাইলেণ্ডৰ পৰা আনিছোঁ এই মেচিনটো। এইটো অলপ কিছু খৰচী মেচিন, তথাপিও আমি আনিছোঁ এইকাৰণে যে ৰাইজৰ উপকাৰ হওক আৰু ৰাইজক আমি কেনেকৈ সেৱা দিব বিচাৰিছোঁ। আৰু এইটো খুব কম খৰচতে আমি কৰিব পাৰিম। আমি এঘৰ পৰিয়ালত গৈ তেওঁলোকৰ যি খোৱা পানী আছে, ৰানিং ৱাটাৰ আছে, এইটো লেতেৰা হৈ থাকে, আৰু এই মেচিনটোৰে আমি এঘণ্টামানৰ ভিতৰতে পৰিষ্কাৰ কৰি দিব পাৰিম, পাইপ সৈতে পৰিষ্কাৰ কৰি দিব পাৰিম। আৰু এই মেচিনটো আমাৰ পংকজ বৰুৱা পৰিচালনা কৰিব। এওঁ ইতিমধ্যে এই বিষয়ত এটা প্ৰশিক্ষণ লৈ আহিছে আৰু নিজে অৱগত কৰিব কথাখিনি। প্ৰথম কি আৰু ইউটিউবত ভিডিঅ' দেখা পাইছিলোঁ, সেই মৰ্মে যাই এই অনা হ'ল আৰু থাইলেণ্ডৰ পৰা। আৰু প্ৰশিক্ষণ ক'ত লৈছিলে? প্ৰশিক্ষণ লৈছিলোঁ এই বিহাৰৰ, কি বুলি কৈছিলে এইখিনি, বিহাৰ 3 দিন প্ৰশিক্ষণ লৈছিলে। থাইলেণ্ডৰ পৰা কুৰিয়াৰ ছাৰ্ভিচত অনা গৈছে। তাত ফ্লাইটত আহিল প্ৰথম, তাৰপিছত বাকীখিনি কুৰিয়াৰ ছাৰ্ভিচত। ক'ত যোগাযোগ কৰিব লাগিব এতিয়া ঘৰৰ পানী পাইপ চাফা কৰিবৰ কাৰণে? ফোন নম্বৰ কিবা আছে? ফোন নম্বৰ